অনুকূল বিষয়ত যেতিয়া ব্যৱহাৰ কৰিম সম্পদে আমাক বিপদ মুক্ত কৰিব। প্ৰতিকূল বিষয়ত যেতিয়া তাক ব্যৱহাৰ কৰিম সম্পদে বিপদলৈকে ঠেলি দিব। যেনে এখনেই অস্ত্ৰ, এখন অস্ত্ৰৰ দ্বাৰাই ডাক্তৰৰ হাতত পৰিলে অপাৰেশ্যন কৰাব, ডকাইতৰ হাতত পৰিলে মাৰ্ডাৰ কৰিব। অস্ত্ৰখনে কিন্তু নকয় মোক অপাৰেশ্যনত লগাও, মোক মাৰ্ডাৰত লগাও, অস্ত্ৰখনে নকয়। যিজনে অস্ত্ৰ ধাৰণ কৰিব তাৰ মানসিকতাৰ দ্বাৰাহে অনুকূল প্ৰতিকূল অৱস্থা পাব। ডাক্তৰৰ মানসিকতা কি? মানুহজনক ৰোগমুক্ত বিপদমুক্ত কৰিব লাগে। ডকাইতৰ মানসিকতা কি? মাৰি ধৰি হ'লেও তাৰ পৰা সম্পদ কাঢ়ি লৈ আহিব লাগে। এই দুই মানসিকতাত অস্ত্ৰখনৰ কাৰ্যই কি কৰিব? এবাৰ ভাল কৰিব আৰু এবাৰ ধ্বংসমুখী কৰিব। টকাও তেনেকুৱা, টকাই মানুহক ভাল কৰিব পাৰে আৰু টকাই মানুহক ধ্বংস কৰিব পাৰে। সম্পদে মানুহক বিপদমুক্ত কৰিব পাৰে আৰু সম্পদে মানুহক বিপদলৈ ঠেলি দিব পাৰে। ব্যৱহাৰিক দিশত যদি আপুনি প্ৰতিকূল হয় ধ্বংসমুখী হ'ব, যদি অনুকূল হয় ৰক্ষা হ'ব। আনুকূল্য সংকল্প প্ৰতিকূল্য বিবৰ্জনম ৰক্ষিস্য ভক্তিতে বৰ্ণং যথা আত্মনিবেদন কাৰ্পণ্য সৰবিধা শৰণাগতি। আমাৰ জন্ম লোৱাৰ লগে লগে আমি আত্মসমৰ্পণ কৰিছোঁ, অৰ্থাৎ আমাৰ আশ্ৰয়স্থল বুলি ভাবিছোঁ মাতৃ। এটা পশু ঘৰৰ গৰু গাইটো যেতিয়া পোৱালি দিয়ে মাককে আশ্ৰয়স্থল বুলি সি ভালকৈ জানে, আৰু পাছফালে যে তাৰ খাদ্য আছে সি ভালকৈ জানে। চাবচোন আপুনি, ডামুৰি যেতিয়া থিয় হ'ব পাৰে সি আগৰ ফালে নাযায়, পাছৰ ফালে যায়। তাৰমানে আগতে সেই শিক্ষাটো সি পাই অহা, আগৰ জন্মত সি স্তন্য পাই জীৱ আছিল, সেইকাৰণে সি আগৰ ফালে নাযায়, পাছৰ ফালে। আমি কিমান জন্ম লাভ কৰিছোঁ তাৰ কোনো হিচাপ নাই, কিন্তু আমাৰ আগৰ জন্মটোৰ হিচাপটো ওলাই যায় আপোনাৰ চৰিত্ৰত, ব্যৱহাৰত, মানসিকতা। কিন্তু আমাৰ অধ্যয়ন নাই কাৰণে আমি বুজি নাপাওঁ। আমি খুব বেছি 2-3টা জন্মৰ কথা ক'ব পাৰোঁ, কিন্তু গভীৰ অধ্যয়ন লাগিব। আপোনাৰ নেচাৰটোৱে আপোনাৰ আগৰ জন্মৰ কথা কৈ দিব পাৰে। সেয়ে আমি যে জীৱশ্ৰেষ্ঠ মানুহ হৈছোঁ, আমি যেতিয়া প্ৰথম জন্ম ল'লোঁ তেতিয়া আমি মাতৃকে আশ্ৰয়স্থান বুলি জানি মাতৃৰ বক্ষত বহিলোঁ। যেতিয়া আমি ডাঙৰ হ'লোঁ তেতিয়া মাতৃৰ আশ্ৰয়ৰ পৰা ওলাই আহিলোঁ, পত্নীৰ লগত থাকিলোঁ। মাতৃ এৰি দিলোঁ। আৰু এতিয়াতো বহু মাতৃ বৃদ্ধ আশ্ৰমত আছে। সকলোৱে নহয়, কিন্তু বহুজনে হয়। মাতৃৰ পৰা ওলাই আহি যেতিয়া পত্নীৰ সংগ কৰিলোঁ, সন্ততি জন্ম হ'ল, তেতিয়া পত্নীক এৰি সন্তানৰ ওপৰত আমি এটা আশ্ৰয় বুলি জ্ঞান কৰি সন্তানকে লালন পালন কৰিলোঁ। কিন্তু যেতিয়া জৰাগ্ৰস্ত শৰীৰ হৈ গ'ল, মোৰ মংগল চিন্তা না পত্নীয়ে কৰিল, না পুত্ৰই কৰিল, না আত্মীয় কুটুম্বই কৰিল। পত্নীয়েও
মৰাৰ সময়ত যদি বহু টকা খৰচ কৰাৰ কাৰণে পুত্ৰই ইচ্ছা কৰে, বাচক নাবাচক একবাৰ বম্বাইত নি চাওঁ। পত্নীয়ে কি ক'ব? পুত্ৰ ইমান টকা খৰচ কৰিব নালাগে বাপা, তাতে নিও ভাল নহয়, মৰবই যিহেতু, বাদ দে, তেতিয়া নাবাচে, সেইটোৱে ক'ব। তাতকৈ অধিক ক'ব নোৱাৰে। এনেকৈ মৰাৰ সময়তো মৃত্যু যেতিয়া হয় তেতিয়াও তেনেকুৱা পৰিচয় এটা পোৱা যায়। মই বেছি নকওঁ কাৰণ কাৰোবাৰ আঘাত লাগিব পাৰে। তে আশ্ৰয়টো অন্তিমত যে পুত্ৰক বুলি ভাবিছিল সেইটো মিছা হৈ গ'ল, পত্নীক বুলি ভাবিছিল সেইটো মিছা হৈ গ'ল, মাতৃক বুলি ভাবিছিল সেইটো মিছা হৈ গ'ল। সঁচা কোনটো হ'ল আশ্ৰয়? জীৱৰ শ্ৰেষ্ঠ আশ্ৰয়স্থলটো কোনটো? যাক সংগ কৰিলে আপুনি কেতিয়াও নিঃসংগ নহয়। ভাগৱতত গীতা এই সম্বন্ধে আমাক ব্যাখ্যা কৰিছে। আৰু কপিলে মাক দেৱহতীক কৈছে, স্বামী মাকক এৰি গুচি গ'ল, নাকি পত্নীক এৰি গুচি গ'ল, গভীৰ জংঘল সময় হৈ গৈছে। তেতিয়া দেৱহূতে কৈছে, বাপা তোৰ বাবাও গুচি গ'ল মোক এৰি থৈ, তয়ে মোৰ আশ্ৰয় হৈ থাক, তোক লৈয়ে মই বাচি আছোঁ। তেতিয়া পুতেকে কি কৈছে? এইটো মিছা কথা, মই তোৰ আশ্ৰয় নহয়। পুত্ৰ জ্ঞানে তই মোক যদি আশ্ৰয় বুলি ভাবিছা, এইটো মাত্ৰ সংসাৰৰ ধৰ্ম। এইটো জাষ্ট সংসাৰৰ ধৰ্ম কাৰণে তই মোক আশ্ৰয় বুলি জানিছা, আচলতে মই আশ্ৰয় নহয়। তেতিয়া এই আশ্ৰয় সম্বন্ধে দেৱহূতিক কপিলে বুজাই আছিল। জীৱৰ শেষ আশ্ৰয়স্থলী হ'ল ঈশ্বৰ। ইয়াৰ বাদে কোনেও আশ্ৰয় কৰে। গীতাত ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল যে মোৰ যদি কোনোবাই উপাসনা কৰে, পুনৰ্জন্ম নবিদ্যতে, মোৰ যদি উপাসনা কৰে কেতিয়াও তাৰ জন্ম মৃত্যু হ'ব নোৱাৰে। মা তই মোক আশ্ৰয় বুলি নাভাবিবি, ভগৱানৰ আশ্ৰয় চিন্তা কৰে। মৰাৰ সময়ত পুত্ৰই ৰাখিব নোৱাৰে, পত্নীয়ে ৰাখিব নোৱাৰে, পিতৃয়ে ৰাখিব নোৱাৰে, মাতৃয়ে ৰাখিব নোৱাৰে, আত্মীয় কুটুম্বে নোৱাৰে, একমাত্ৰ ঈশ্বৰেহে ৰাখিব পাৰে। ৰাখা ৰাখা প্ৰভু মোক মায়া বাঘে খা, তুমি হৰি নাৰাখিলে ৰাখত না, তুমি নাৰাখিলে আৰু কোনেও ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে কৈছিলে মামপেটো কন্তীয় পুনৰ্জন্ম নবিদ্যতে, মোৰ যদি উপাসনা কৰে কোনোবাই তেনেহ'লে তাৰ কেতিয়াও পুনৰ্জন্ম নহয়। আমি যে জন্ম লৈছোঁ নহয়, এই জন্মটো লোৱাৰ পাছতে যেতিয়া মৃত্যু হ'ব, আমাৰ মৃত্যুৰ আগমুহূৰ্তত আমাৰ পৰিচয়টো হৈ যাব যে আপুনি কি জন্ম পাব। ইয়াৰ পাছৰ জন্মটো কি হ'ব, মৃত্যুৰ আগমুহূৰ্তত তাত পৰিছে না, জন্ম ল'ব নালাগে, এইটো পৰিচয় হ'ব। গীতা শ্ৰীকৃষ্ণই অৰ্জুনক কোৱাৰ চলেৰে সমস্তকে কৈছে, যম যম ভাৱম ত্যজ অন্তে কলে বৰম, তম তথৈবৈতি সদা তদভাব ভাবিতা, ইয়ান্তি দেবব্রতা দেবান পিতৃনে
यान्ति पितृव्रता भूतानि यान्ति भूतिया यान्ति मज्जादिनोपि माम मरार সময়ত যদি কোনোবাই মোৰ চিন্তা কৰে মোক পাব আৰু মোক পালে আর সব হয় জং লব্ধা সা পরম লাভম মন্যৌ তিলাধিকং কুত ইয়াস্মিন স্থিত মদুৎসেন ব্রহ্মাপি বিশল্যতে যাক লাভ করিলে আর কোনো লাভ কৰিব লাগে নহয় জীবনত বহুত লাভ আছে আমার লোকসানটো কোনেও নাচায় এই পৃথিবীত এনে এজন ব্যক্তি নাই যিয়ে লোকসানৰ ফালে যায় প্ৰত্যেকে লাভ চিন্তা কৰে কিন্তু শ্ৰেষ্ঠ লাভ তেতিয়াই হয় যেতিয়া মনুষ্যটো মুক্তৰ ফালে গুচি যায় এই জীৱনটো মুক্তি হৈ যেতিয়া এটা তাৰ শ্ৰেষ্ঠ লাভ আর মুক্ত হওয়ার রাস্তাতে ভগবান নিজেই কৈছে যে প্রথমতে মোর লগত যেতিয়া না মোর ভক্তৰ লগত সংগ কৰিব মোর নাম লব মোর কীর্তন কৰিব লাহে লাহে তার মন প্রাণ মোর ফালে গুচি যাব এই যে মোর কীর্তন কৰিব মোর নাম লব মোর ভক্তৰ সংগ কৰিব ইয়াৰ আগত আৰু এটা ডাঙৰ দৰকাৰী কথা আছে মোর ভকতৰ সংগ কৰা সহজ চকুৰে দেখো আমি এই অমুক ভকতৰ লগত দুদিনমান ঘূৰিলে ভাই ভক্ত সংগ কৰিব দিছে তো চকুৰে দেখিলোঁ তাৰ সংগ কৰিলোঁ এইটো সহজ মোর নাম লোৱা এইটোও সহজ কাৰণ কৃষ্ণ একৰ এবৰ দুখ হয় বুলি জানি আমি কৃষ্ণ নামটো ল'ব পাৰোঁ কৃষ্ণ কৃষ্ণ একবাৰ হয়তো ক'ব পাৰিম এইটোও সহজ কিন্তু ভকতৰ লগত সংগ কৰাৰ আগত ঈশ্বৰৰ নাম লোৱাৰ আগত এটা ক্ৰম আছে সৰু ক্ৰম এইটো যদি নহয় নামে ক্ৰিয়া কৰিব নোৱাৰিব সংগই ক্ৰিয়া কৰিব নোৱাৰিব সেইটো কি কানেকশ্যন লগাই দিয়া কেপাচিটি নতুনটো ঘৰ কৰিলে চাৰিওফালে বৰ্ড দিলে ইলেক্ট্ৰিচিয়ান আনি চাৰিওফালে বাল্ব দিলে য'ত যেনেকৈ লাগে তেনেকৈ দি দিলে সুইচ দিলে যেতিয়ালৈকে আপোনাৰ মূল তাৰৰ লগত সংগ নকৰে কানেকশ্যন নকৰে যিমান ভাল তার হোক যিমান ভাল বাল্ব হোক জ্বলিবনে পাৱাৰ হাউচৰ লগত সম্পৰ্ক দিয়াব লাগিব সব কৰাৰ পাছতো মাত্ৰ এটা 1 সেকেন্ডৰ কাম সব কৰিছে আপুনি কিন্তু 1 সেকেন্ডৰ কামটো যদি নকৰে সব অথলে যাব নৰলে নচলে আৰু এই সেকেন্ডটোৱে জীৱনৰ আটাইতকৈ ডাঙৰ কাম গোটেই জীৱনত সব কৰিলে এটা সেকেন্ডৰ কাম নকৰিলে এইটোৱেই আটাইতকৈ আমাৰ দুৰ্ভাগ্য সেইটোৱে হ'ল গুৰুৰ ওচৰত আশ্ৰয় কৰণ লোৱা এইটো যদি নহয় তেনেহ'লে বাকী সব হ'লেও কোনো লাভ নাই আপনি ভাগৱত পঢ়িব পাৰিব আপনি নাম গাব পাৰিব আজিকালি খুব ভাল ভাল নামতি দল আছে নহয় এক ৰাতিত 22,000 40,000 টাকা খৰচা কৰিছে নহয় তাৰ দ্বাৰা আপোনাৰ একদিনৰ আনন্দ হয় আপনি 40,000 টকাৰ বিনিময়ত এদিন মাত্ৰ আনন্দ কৰিব পাৰিব এদিনো কি তাতে থকা সময়খিনি ঘৰত গ'লে শেষ কাৰণ তেওঁলোকে কানেকশ্যনটো কৰি দিব নোৱাৰে পাৱাৰ আছে কিন্তু পাৱাৰ হাউচৰ লগত সম্পৰ্ক কৰিব নোৱাৰে নাটকখন চালে চকুৰ পানী বৈ আছে আপোনাৰ কিন্তু সেই পঢ়া সময়ত তেওঁলোকে কানেকশ্যন কৰিব কিন্তু যদি
কোনোদিন কোনো ভাগ্য এজন সৎ গুৰুৰ সংগ পায়, গুৰুৰ কৃপা পায়, তেতিয়াহ'লে আপোনাৰ জীৱন ধন্য। সেইকাৰণে কৈছিলে বিষ্ণু ভকতৰ সংগ লইব প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিব ভালমত, লয়া উপদেশ মাধৱক আৰাধিব, যতেক সুকৃতি মানে কৃষ্ণত অৰ্পিব, কৃষ্ণ নাম শ্ৰৱণত শুদ্ধ হইব মতি, সৰ্বদাই কৰিব সাধুৰ সংগতি, সাধু সংগে কৃষ্ণ নাম ল'ব বাৰম্বাৰ, ইন্দ্ৰিয়ক যিনি কৃতাৰ্থ হ'ব হীনৰ। ভকতৰ সংগ আটাইতকৈ গুৰুত্বপূৰ্ণ, কিন্তু আগতে কি কৈছে, গুৰু মানি শুশ্ৰূষা কৰিব ভালমত। গুৰু অবিহনে কেতিয়াও ঈশ্বৰ তত্ত্বক নাপায়। আমাৰ এটা সামাজিক প্ৰথা আছে, ইয়াত অৱশ্যে খুব এইবিলাক নিদিয়ে। আমাৰ এই ধুবুৰী অঞ্চলত, বঙাইগাঁও অঞ্চলত প্ৰসাদৰ লগত গাখীৰ দিয়ে আৰু চেনি দিয়ে। গাখীৰটো প্ৰত্যেকে লৈ আহে, কিন্তু যেতিয়া আপুনি গাখীৰ কি গাখীৰ আনিব লাগে তাৰ ক্ৰমটো নাজানে, আপোনাৰ গাখীৰ দিলেও নালাগে। দিব পাৰিব আপুনি, কিন্তু সেৱাত নালাগে। কেনে গাখীৰ? আজিকালি মেচিনেৰে গাখীৰ মানে উলিয়াই, দামুৰি নালাগে তাত। সেই গাখীৰ জীৱনত ভগৱানৰ সেৱাত নচলে। ভগৱানৰ সেৱাত চলা গাখীৰটো আগতে দামুৰিয়ে খাব লাগিব, তেতিয়াহে শুদ্ধ হ'ব। গাখীৰৰ শুদ্ধতা দামুৰিৰ মুখ। যেতিয়ালৈকে দামুৰি মুখত নিদিয়ে, এই গাখীৰ কেতিয়াও শুদ্ধ নহয়, আৰু সেই অশুদ্ধ গাখীৰ ভগৱানে নলয়। আৰু জীৱনৰ শুদ্ধতা গুৰুৰ মুখ। যেতিয়ালৈকে জীৱন গুৰুৰ চৰণত আশ্ৰয় নলয়, তেতিয়া জীৱন কেতিয়াও শুদ্ধ। চাবোন মাৰিব পাৰিব, চচৰা মাৰিব পাৰিব, পৰিষ্কাৰ হ'ব পাৰিব, কিন্তু শুদ্ধ আৰু পৰিষ্কাৰ একে বস্তু নহয়। পৰিষ্কাৰ পৰিচ্ছন্নতা দেহৰ কথা, পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে, এইটো আমাৰ এটা মেডিকেলি প্ৰুফ। কিন্তু মনটোকতো পৰিষ্কাৰ কৰিব নোৱাৰে চাবোন দি। মনক পৰিষ্কাৰ কৰা এনেকুৱা কোনো যন্ত্ৰ বৰ্তমানলৈকে বিজ্ঞানে উলিয়াব পৰা নাই। মনক পৰিষ্কাৰ কৰিবলৈ হ'লে অৰ্জুনক কৈছিলে, তোমাৰ মনটো যদি পৰিষ্কাৰ কৰিব লাগে, এটাই কাম কৰিব লাগিব, মন মনা ভৱ মদ ভক্ত মদ জাতি মাং নমস্কুৰু মাময়ী ঐশ্বসী সত্যং তে প্ৰীতিজনে প্ৰিয় সীমে। তুমি যদি মোৰ কাম কৰা, মোৰ সেৱা কৰা, মোৰ চৰণত ধৰা, মোৰ ভক্ত হৈ যোৱা, তেনেহ'লে তোমাৰ মন পৰিষ্কাৰ পবিত্ৰ হৈ যাব।